ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা আৰু স্বচ্ছ নিযুক্তিৰ পিছতো এতিয়াও একাংশ লোকে অবাধে প্ৰাৰ্থীৰ পৰা কিন্তু টকা লৈ আছে, উৎকোচ লৈ আছে। এইবাৰ খুদ আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া প্ৰাৰ্থীৰ পৰা ললে ধন। নলবাৰীৰ বৰঝাৰত এয়া প্ৰথম অসম বিশেষ সংৰক্ষণ বাহিনীৰ অধিনায়কৰ ধন সংগ্ৰহৰ ভাইৰেল দৃশ্য। অন কেমেৰা প্ৰাৰ্থীৰ পৰা টকাৰ বান্দিল ললে অধিনায়কজনে। নলবাৰীত আৰক্ষীৰ সেনাবাহিনী নিযুক্তিৰ নামত বৃহৎ জালিয়াতি পোহৰলৈ আহিছে। ২৭ গৰাকী জোৱানৰ পৰা ৫৪,০০০ টকা উৎকোচ ললে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে। কাৰ্যালয়ৰ ভিতৰতে উৎকোচ ললে অধিনায়কজনে। দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ পিছতো খুদ মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগৰ আৰক্ষী বিষয়াই উৎকোচ লোৱা এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। আপোনাক ৰিকুৱেষ্ট কৰিছো আপুনি বচাব পাৰে আপোনালোকৰ ওপৰত সেইটো কমকৈ খৰচ কৰা নহয়, কিন্তু বুঢ়াক যিটো দিব ল'ব লাগবই। বুঢ়া পূজা কৰি থাকিব পৰাৰ লগে লগে ঢিলা হৈ যায় দিয়ক ছাৰকো তথাপি আপুনি অলপ ৰিকুৱেষ্ট কৰিব। আমাৰ বাবাতো ভোটটো নাপায়, ভাল ভোট পালে মই শিকা কৈছোঁ। ঠিক আছে, এইখিনি মই সুবিধা মানে আৰু বহুতো আপোনালোকে টেনশ্যন ল'ব নালাগে। বস্তুটো বুজি পাইছেনে? মাল নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। নিযুক্তিৰ সমান্তৰালকৈ বদলীকৰণ সন্দৰ্ভতো স্বচ্ছতা অনাৰ এটা চেষ্টা চৰকাৰৰ। ২ অক্টোবৰত বদলীকৰণ সন্দৰ্ভত মুকলি কৰা হ'ব এটা পৰ্টেল, আৰু এই পৰ্টেলৰ জৰিয়তে বদলিৰ আবেদন কৰিব পাৰিব কৰ্মচাৰীয়ে। প্ৰতি ২ মাহৰ মূৰে মূৰে আবেদনৰ নিষ্পত্তি কৰা হ'ব। ফেচবুক লাইভত আহি এইখিনি কথা স্পষ্টকৈ ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কাৰ্যালয়ত চলি থকা বিভিন্ন দুৰ্নীতিৰ আন এটা কাৰণ হ'ল ট্ৰান্সফাৰ আৰু পোষ্টিং। আমি যদি ছিষ্টেমবিলাক ৰিফৰ্ম কৰি গৈ থাকোঁ তেতিয়া মানুহে দুৰ্নীতি কৰাৰ সুযোগে নাপাব। ২ অক্টোবৰত আমি এটা পৰ্টেল উদ্বোধন কৰিম। সেই পৰ্টেলটোত মই নগাঁৱত চাকৰি কৰি আছোঁ, মই ডিব্ৰুগড়ত আহিব খোজোঁ। ময়ো ডিব্ৰুগড়ত চাকৰি কৰি আছোঁ, মই নগাঁৱত আহিব খোজোঁ। ইজনে সিজনৰ লগত কথা পাতি মই পৰ্টেলত আমাৰ আবেদন দুখন আপলোড কৰি দিম। পৰ্টেল ৩৬৫ দিন খোলা থাকিব। আজি অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী প্ৰথম অসমীয়া ৰাজ্যপাল তথা হাজো সন্তান বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পোনপটীয়া কাৰ্যসূচী জিলাৰ উপায়ুক্ত কীৰ্তি জলি ডাঙৰীয়ানী, অজিত কুমাৰ মেধি ডাঙৰীয়া, মৃণাল কুমাৰ দাস ডাঙৰীয়া, সমীন্দ্ৰ নাথ মেধি ডাঙৰীয়াকে আদি কৰি এই প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু সুধীবৃন্দ। ভাৰত মাতৃৰ সুযোগ্য সন্তান, স্বাধীনতা সংগ্ৰামী, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল, প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজোত অৱস্থিত বাসভৱন শিশু কল্যাণ ভৱনত আয়োজিত এই সুন্দৰ অনুষ্ঠানটোত উপস্থিত থাকি মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ এই শুভ দিনটোত এটা বৰ্ণিল ব্যক্তিত্বৰ অধিকাৰী, এগৰাকী যুগনায়ক লৌহ মানৱ বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই প্ৰতিমূৰ্তি উন্মোচনৰ জৰিয়তে আমি এই মহান নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এক সৎ প্ৰচেষ্টা হাতত লৈছোঁ। এগৰাকী সমাজ হিতৈষী, অসমপ্ৰেমী ৰাজনীতিবিদ তথা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মেধিদেৱে আগবঢ়াই যোৱা অসামান্য অৱদানে প্ৰতিগৰাকী অসমীয়াকে যুগে যুগে উদ্বুদ্ধ কৰি আহিছে। লৌহমানৱ বিষ্ণুৰাম মেধিৰ হাজোৰ বাসগৃহত প্ৰতিমূৰ্তি নিৰ্মাণৰ উদ্দেশ্যে গঠন হোৱা সমিতিখনে নিৰলস প্ৰচেষ্টাৰে ৰাইজৰ সহযোগত এই সপোনক বাস্তৱায়িত কৰিলে। ইয়াৰ বাবে মই সমিতিৰ বিষয়ববীয়া তথা হাজোৰ ৰাইজক
অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এটা 7 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো নতুন প্ৰজন্মৰ বাবে হৈ পৰিব দেশপ্ৰেমৰ অনুপম উৎস। মেধিয়ে অসমীয়া জাতিৰ সুৰক্ষা আৰু বিকাশৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কি ধৰণে অসামান্য সেৱা আগবঢ়াইছিল, এই প্ৰতিমূৰ্তিটোৱে যুগে যুগে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব। সমগ্ৰ ভাৰততে হৰ ঘৰ তিৰংগা আৰু স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এনে এগৰাকী মহান নেতাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ মোক সুযোগ দিয়াৰ বাবে মই হাজোবাসী ৰাইজকো আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। 20 শতিকাৰ 6ষ্ঠ দশকত স্বাধীনতাৰ দোকমোকালিৰ এখন বিকশিত অসমৰ বুনিয়াদ গঢ়াৰ যোগেদি জনজাতীয় সমাজ আৰু অসমীয়া মানুহৰ মাজত সুৰক্ষা আৰু সমন্বয়ৰ সপোন দেখিছিল ভাৰতৰত্ন গোপীনাথ বৰদলৈ। কিন্তু স্বাধীন অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব সৰহদিন পালন কৰিবলৈ পোৱাৰ পূৰ্বতে 1950 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমাৰ মাজৰ পৰা আঁতৰি যায়। বৰদলৈ ডাঙৰীয়াই ৰিক্ত কৰি থৈ যোৱা মুখ্যমন্ত্ৰীৰ আসনৰ বাবে যিগৰাকী জননেতাৰ নাম উচ্চাৰিত হৈছিল তেওঁৱেই আছিল লৌহ মানৱ বিষ্ণুৰাম মেধি। বৰদলৈৰ আধৰুৱা সপোনক বাস্তৱায়িত কৰাৰ দায়িত্ব প্ৰয়াত বিষ্ণুৰাম মেধি ডাঙৰীয়াই কাণ পাতি লৈছিল আৰু তাক ৰূপায়িত কৰাৰ বাবে কৰ্মসূচী যুগতাই কৰ্মক্ষেত্ৰত তাক প্ৰতিফলিত কৰিছিল। অসমৰ স্বাৰ্থ সুৰক্ষাই আছিল তেখেতৰ জীৱনৰ অটল অমৃত ব্ৰত। এই ব্ৰতত তেওঁ চিৰদিন দৃঢ় হৈ আছিল। অসমৰ স্বাৰ্থ সুৰক্ষাৰ বাবে তেখেতে যুঁজ দিলে। সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ কৰি অসমীয়া জাতিক সগৌৰৱে থিয় হৈ থকাৰ বাবে তেখেতে প্ৰেৰণা যোগালে। এনে এগৰাকী মহান দেশপ্ৰেমিকৰ বিষয়ে আমাৰ ৰাজ্যত যি ধৰণে চৰ্চা হ'ব লাগিছিল সেই ধৰণে আজিও চৰ্চা হোৱা নাই। লৌহ মানৱ বিষ্ণুৰাম মেধিৰ প্ৰতি আৰু তেখেতে জাতিটোৰ প্ৰতি আগবঢ়াই যোৱা অৱদান অসামান্য আছিল। তেল শোধনাগাৰত পণ্ডিত নেহেৰুৰ সৈতে সমুখ সমৰত তেওঁ লিপ্ত হৈছিল। অসমৰ পৰা বিদেশীসকলক উচ্ছেদ কৰিবলৈ তেখেতে গোটেই ওৰেটো জীৱন তেখেতে নিজক নিয়োজিত কৰিছিল আৰু জীৱনৰ পিছতো তেখেতৰ সঞ্চিত সমস্ত উপাৰ্জন অসমবাসী ৰাইজৰ বাবে তেখেতে আগবঢ়াই থৈ গৈছিল। লৌহ মানৱ বিষ্ণুৰাম মেধিৰ দৰে সুদক্ষ প্ৰশাসক অসমে দ্বিতীয়জন কেতিয়াও নাপায়। তেনে এগৰাকী ব্যক্তিৰ প্ৰতি অসমীয়া জাতিয়ে সদায় শ্ৰদ্ধা জনোৱাৰ প্ৰয়োজন। কিন্তু দুৰ্ভাগ্যজনকভাৱে লৌহ মানৱ বিষ্ণুৰাম মেধিৰ জীৱনৰ ওপৰত যিমান চৰ্চা হ'ব লাগিছিল, তেখেতৰ জীৱন যি ধৰণে আমাৰ জাতিটোৰ বাবে অম্লান দেশপ্ৰেমৰ উৎস হিচাপে আমি গঢ়ি তুলিব লাগিছিল, কৰবাত নহয় কৰবাত যেন আমাৰ জাতিটো বিফল হৈছে। বিষ্ণুৰাম মেধিৰ জন্ম হৈছিল 1888 চনৰ 14 এপ্ৰিলত পুণ্যভূমি হাজোত। সোণাৰাম মেধিৰ ঔৰহত আৰু আলহী মেধিৰ গৰ্ভত জন্মগ্ৰহণ কৰা বিষ্ণুৰাম মেধি ছাত্ৰ অৱস্থাৰ পৰা অত্যন্ত মেধাৱী আছিল। হাজোৰ স্থানীয় বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি 1907 চনত তেখেতে গুৱাহাটীৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয় অৰ্থাৎ কটন কলেজিয়েটৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত জলপানীসহ সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ ৰাওনা হয়। কলিকতাৰ ডাফ কলেজৰ পৰা দ্বাদশ স্থান অধিকাৰ কৰি ISC পৰীক্ষাত পাছ কৰাৰ লগতে জেনেৰেল এছেম্বলি কলেজৰ পৰা সৰ্বোচ্চ জলপানী লাভ কৰিবলৈ তেওঁ সক্ষম হয়।
পৰৱৰ্তী সময়ত তেখেতে প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰে 1911 চনত তেখেতে ৰসায়ন বিজ্ঞানত অনাৰ্ছ সহ প্ৰেছিডেন্সি কলেজৰ পৰা বিএছচি পৰীক্ষাত উত্তীৰ্ণ হয় 1913 চনত তেখেতে ঢাকা বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় শ্ৰেণী সহ ৰসায়ন বিভাগত এমএছচি পৰীক্ষাত উত্তীৰ্ণ হয় আইনৰ শিক্ষা গ্ৰহণ কৰি ওকালতিৰ জীৱন আৰম্ভ কৰে 1931 চনত তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নামভৰ্তি কৰে প্ৰতিটো পৰাজয় বিজয়লৈ ৰূপান্তৰ কৰা প্ৰয়াত বিষ্ণুৰাম মেধিৰ জীৱনৰ এক অন্যতম বৈশিষ্ট্য আছিল ওকালতিৰ প্ৰথম ছমাহত নিজৰ জেপৰ ধন খৰচ কৰিবলগীয়া হৈছিল যদিও অসীম মানসিক সাহসেৰে তেখেতে ওকালতিৰ ক্ষেত্ৰখনক আগুৱাই গৈছিল এনেকৈ এদিন আইনৰ ক্ষেত্ৰখনত মেধি ডাঙৰীয়া সমুজ্জ্বল হৈ পৰিছিল ওকালতিত তেখেতৰ পাৰদৰ্শিতাৰ পৰিচয় পোৱা বাবে ৰাজ্যৰ আন এগৰাকী মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীদেৱে এনেদৰে কৈছিল তেতিয়া অপৰাধ আইনত খ্যাতি সম্পন্ন উকিল হিচাপে মেধিৰ নাম ৰৈ বৈ গৈছিল 1921 চনৰ অসহযোগ আন্দোলনত তেখেত তেওঁৰ বৰঙণিৰ কথা তেতিয়া মানুহে পাহৰি পেলাইছিল সেই সময়ত উকিল হিচাপেহে তেওঁ প্ৰখ্যাত হৈ পৰিছিল চুটি চাপৰ দেহা আৰু উজ্জ্বল চকুৰে যেতিয়া তেওঁ জেৰা কৰিছিল তেওঁৰ সাক্ষী ভয়ত পেপুৱা লাগিছিল সময়খিনিতে এটা সমবিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল স্বতন্ত্ৰ ৰচাৰ অভিযোগ আনিছিল একাংশই অৱশ্যে হাসিনাৰ উদ্ধৃতিৰে প্ৰকাশ পোৱা এনে সকলো দাবী অস্বীকাৰ কৰিছে পুত্ৰ সজীৱ ৱাজেদ জয়ে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পাছত হাসিনাই কোনো ধৰণৰ বিবৃতি জাৰি কৰা নাই বুলিও স্পষ্ট কৰি দিছে সজীৱ ৱাজেদ জয়ে তাৰ পাছতে সেন্ট মাৰ্টিনছ বিতৰ্কৰ উৰ পেলোৱাৰ চেষ্টা হোৱাইট হাউছৰ ইতিমধ্যে পাৰমাণৱিক প্ৰকল্পত ৰাছিয়া জড়িত হৈ পৰা বাংলাদেশত নৌসেনা ঘাটি পতাৰ কোনো পৰিকল্পনা নাই বুলি আমেৰিকাৰ দাবী মানি ল'ব পৰা নাই বহুজনে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট USTMৰ বাবে গুৱাহাটীত হৈছে কৃত্ৰিম বান গুৱাহাটীত কৃত্ৰিম বানৰ মূল কাৰণ UST হয় গুৱাহাটী মহানগৰীৰ বানৰ বাবে অন্যতম জগৰীয়া মেঘালয় চুবুৰীয়া মেঘালয়ত চলি থকা পাহাৰ খনন আৰু বন ধ্বংস যজ্ঞৰ বাবে গুৱাহাটীত হৈছে কৃত্ৰিম বান পিছে বাৰে বাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি অহা এই মন্তব্যৰ সত্যতা কিমান নে একাংশই অভিযোগ কৰাৰ দৰে ৰাজনৈতিক আৰু সাম্প্ৰদায়িক বক্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল
আৰু পুনৰ আপোনালোকক এই মুহূৰ্তত লৈ যাবলৈ বিচাৰিছো বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন কাৰ্যসূচীলৈ হাজু আগমুহূৰ্তত এই ভাৰ লৈ তেখেতে গভীৰ দায়িত্ববোধ আৰু সাহসৰ পৰিচয় দিছিল সভাপতিৰ দায়িত্ব লৈ গোলাঘাট জোৰঘাট শিৱসাগৰ নগাঁও আদিকে ধৰি গোটেই অসম ভ্ৰমণ কৰি আইন অমান্য আন্দোলনৰ বাবে জনমত গঠন কৰে বিষ্ণুৰাম মেধিয়ে পলাশবাৰী বৰপেটা শুৱালকুছি ৰামপুৰ আদি ঠাইত সভা সমিতি পাতি বিদেশী বস্তু বৰ্জন মাদক দ্ৰব্য ত্যাগ খাদীৰ প্ৰচলনৰ বাবে জনমত গঠন কৰিছিল কংগ্ৰেছ দলৰ উত্তৰণৰ অৰ্থে সংগঠনৰ কামতো তেওঁ ব্যস্ত আছিল অসহযোগ আন্দোলনৰ সময়ছোৱাত ব্ৰিটিছে কি ধৰণে জনতাৰ ওপৰত আতিশায্য চলাইছিল সেই বিষয়ে অনুসন্ধান কৰি বিষ্ণুৰাম মেধিয়ে তেনে অত্যাচাৰৰ কথাবোৰ পোহৰলৈ আনিছিল ছাত্ৰ শক্তিৰ ওপৰত মেধি ডাঙৰীয়াৰ গভীৰ বিশ্বাস আছিল বিষ্ণুৰাম মেধিয়ে অসমৰ স্বাধীনতা আন্দোলনক অত্যাধিক ত্বৰান্বিত কৰি তোলাৰ বাবে আৰু সেই সময়ৰ কুখ্যাত কানিংহাম চাৰ্কুলৰ বিৰোধিতা কৰাৰ বাবে ছাত্ৰসকলক সংগঠিত কৰিছিল 1930 চনৰ 21 আগষ্টত বিষ্ণুৰাম মেধিক ব্ৰিটিছে তৃতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰে ইয়াৰ লগে লগে কংগ্ৰেছত এক হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হয় দীৰ্ঘমনা মেধি জেলৰ পৰা মুক্ত হোৱাৰ পিছত তেওঁ পুনৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰে 1935 চনৰ ভাৰত চৰকাৰৰ আইনৰ বিধিত অসমত দ্বৈত সদনৰ ব্যৱস্থা আৰম্ভ হয় গোপীনাথ বৰদলৈয়ে যি সমষ্টিত কংগ্ৰেছ জিকিব বুলি অনুমান কৰিছিল তেনে সমষ্টিতে প্ৰাৰ্থী উঠোৱাৰ পোষকতা কৰিছিল দলৰ বহুতে কংগ্ৰেছী বিধায়িনী দলৰ ভাবী নেতা পদৰ বাবে কুলধৰ চলিহা আৰু বিষ্ণুৰাম মেধিক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে জোৰ দিছিল কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাৰ বাবেই বিষ্ণুৰাম মেধিয়ে বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ কৰা নাছিল তেওঁৰ যুক্তি আছিল যে এই গুৰুত্বপূৰ্ণ আৰু প্ৰথমটো নিৰ্বাচনত দলৰ সভাপতিজন উঠিব নালাগে বৰং তেওঁ দলৰ নিৰ্বাচনী অভিযানৰ গুৰি ধৰিব লাগে বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ অক্লান্ত পৰিশ্ৰমত নিৰ্বাচনী অভিযানৰ ফলত 38খন আসন লাভ কৰি কংগ্ৰেছ বিধানসভাত প্ৰথম দল হিচাপে নিৰ্বাচিত হয় 37 চনৰ 26 ডিচেম্বৰত যোগেন্দ্ৰ বৰুৱাৰ মৃত্যু হোৱাৰ পিছত হাজু কমলপুৰ সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ সভাপতি বিষ্ণুৰাম মেধিৰ নাম প্ৰস্তাৱ কৰা হয় ইয়াৰ সৈতে বিদায় লম নমস্কাৰ